সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা খবৰ আপোনালোকক দিবলৈ আহিছোঁ। নতুন খবৰটো পাই আপোনালোকৰ মন প্ৰাণ একদম ভৰি পৰিব আৰু বিশেষকৈ বিজেপিৰ মন্ত্ৰী বিধায়ক সৰুৱে হওক ডাঙৰেই হওক সকলো কৰ্মকৰ্তা সদস্যবৃন্দ সকলোলৈকে এইটো একদম ভাল খবৰ। ইমান সোনকালে যে তেওঁলোকে এটা খানা খাবলৈ পাব সেইটোৱে ক'ব লাগিব নহয় জানো। আৰু তেওঁ আহিছে কি কাৰণত আহিছে কি কথা মই সকলোখিনি ক'ম, কিন্তু আপোনালোকে জানে নহয় তেওঁ বিজেপি দলত অহা কেইদিন হৈছে নহয় জানো, কিন্তু আহিয়ে তেওঁ এটা খানা খুৱাবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিলে। তাৰ আগতে আপোনালোকক কৈ ল'ব লাগিব, তেওঁ যে কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আহিব তেওঁ কিন্তু পত্নী আৰু পুত্ৰই গমেই নাপায়, কাৰণ তেওঁ এগৰাকীৰ মহিলা হেঁচাতহে ইয়াত আহিলে, বিজেপি দলত আহিলে। আৰু সেই মহিলাগৰাকীকে তেওঁ এতিয়া কি কৰিব, বিবাহ কৰিব। আৰু বৃদ্ধকালত বিবাহ কৰিবৰ কাৰণে তেওঁ আচলতে কি কৰিছে, বিজেপি দলত জইন কৰিছে। আৰু আপোনালোকেতো গম পায়েই বিজেপি দলত অহাৰ লগে লগে সকলো সম্ভৱ হৈ যায় নহয় জানো, কিন্তু এইটো এটা ভাল খবৰ নহয়নে? ইমান কম দিনৰ ভিতৰত আহি বৃদ্ধ বয়সত যেতিয়া তেওঁ এখন বিয়া পাতিব, তাতকৈ আৰু কিবা সুন্দৰ খবৰ আছে জানো? নিশ্চয় নাই নহয় জানো। কিন্তু সেইজনে যি নেকি তেওঁ গাৰ পৰা হয়তো কংগ্ৰেছৰ সেই গোন্ধ যোৱাই নাই, আৰু সেইজনে কি কৈছে জানেনে, কংগ্ৰেছক তেওঁ এতিয়া বেমাৰৰ লগত তুলনা কৰিবলৈ লৈছে। আৰু বেমাৰটো হ'ল কি, একাকিত্ব বেমাৰনো কি বাৰু আপোনালোকে ক'বচোন দেই, মোৰ যদি ভুল হোৱা নাই আপোনালোকে ক'বচোন। মই একাংকিয়া এনেকুৱা দেখিছোঁ, কিন্তু একাকিত্বৰ ৰোগত কি একাকিত্ব ৰোগ মই সেইটো বুজি নাপাওঁ। তাৰপিছত কি একাকিত্ব ৰোগত আক্ৰান্ত কংগ্ৰেছৰ প্ৰাৰ্থীসকল, কোনো নাই প্ৰাৰ্থীসকলৰ খং দিবলৈ, সেই কংগ্ৰেছক বোলে কোনো নাইকিয়া প্ৰাৰ্থীসকলক খং দিবলৈ, সেইকাৰণে তেওঁ আচলতে খং বিচাৰি আহিছে বিজেপি দলত। কেনেকুৱা নিৰ্লজ্জ হ'ল এইজন। আৰু এই বুঢ়া বয়সত তেওঁ সেইদিনাখন কি হৈছে, তেওঁ ঘৰৰ অনুমতি লোৱা নাই, ল'ৰাৰ অনুমতি লোৱা নাই, আৰু ল'ৰাৰ লগত তেওঁ ইতিমধ্যে শীতল যুদ্ধ বুলি কয় যে, শীতল যুদ্ধ যিয়ে নহওক বিজেপি দলত আহিল যেতিয়া তেওঁ এতিয়া কি কৰিব, বিয়া পাতিব। আৰু বিবাহৰ কাৰণে ইতিমধ্যে তেওঁ যা যোগাৰ কৰিছে। বিশেষতে তেওঁ জিকি ল'ব লাগিব নহয় জানো। আৰু এইবাৰ দিছপুৰ সমষ্টিৰ মানুহেহে গম পাব যে তেওঁ জিকেনে হাৰে। লগতে ইফালে আমাৰ উঠিছে কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ বাইদেউ। সঁচাকৈ যোৱা বছৰ লোকসভা ইলেকশ্যনত বাইদেউৰ সৈতে লাগি দিছিলোঁ, কিন্তু এইবাৰ একেবাৰে পৰা নাই আৰু মই নাযাওঁ। একদম ভাল নহয় আৰু কি ক'ব, আৰু জনাই জানে কিন্তু নজনাই নাই। আৰু মই সেইবিলাক কিছুমান কথা মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিব নোৱাৰোঁ। এইবিলাক গাই বাই লাভ নাই নহয় জানো। নিজৰ ব্যক্তিগত কিছুমান কথা সেইবিলাক কৈ মেলি লাভ নাই। গতিকে বন্ধু বান্ধৱীসকল, আৰু সুন্দৰ সুন্দৰ খবৰ কিছুমান আছে, মই আপোনালোকক থাম্বনেইলত লগাই দিম। কাৰ লগত বিবাহ হ'ব নিশ্চয় আপোনালোকৰ চাগে শুনিবলৈ মন আছে নহয় জানো। গতিকে ৰ'ব, শুনাই আছোঁ দেই। নিউজটো আছিল এনেধৰণৰ যে নিৰ্বাচনৰ পাছতেই বিয়া খাবলৈ পাব আপোনালোকে। নতুন সংবাদ নামৰ সেই চেনেলটোত দিছে দেই। প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন কংগ্ৰেছ যুৱ সভানেত্ৰী ববিতা শৰ্মাৰ আছিল গোপন সম্পৰ্ক। নিৰ্বাচনৰ পিছতে বৰদলৈয়ে বিয়া পাতিব শৰ্মাক। পৰিয়ালৰ মতে তেওঁলোকৰ সৈতে আলোচনাৰ অবিহনে ববিতাৰ হেঁচাতেই দল সলনিৰ সিদ্ধান্ত লৈছে তেওঁ। এই ৰাজনৈতিক দুৰ্দশাৰ মাজতে পিতৃৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিছে পুত্ৰ প্ৰতীক। গম পালেনে? আৰু তেওঁ গম পাইছে যে বিজেপিত অহাৰ লগে লগে মই এইখিনি সুবিধা পাম, যাৰে লগত নহওক সুবিধা পাম। তাৰপিছত আৰু এটা কওঁ আপোনালোকক, আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীক চুমা খোৱা কিবা খোৱা সেইবিলাক দেখিছে, কিন্তু মই হাজাৰ শত্ৰু হ'লেও মই ক'ব লাগিব, শত্ৰু একো নহয় দেই, শত্ৰু একো নহয় মুখ্যমন্ত্ৰী। তেওঁ কিন্তু কাকো তেনেকৈ চুমা খাবলৈ যোৱা নাই, কিন্তু তেওঁকহে কিছুমান বলীয়া মহিলাই মাত্ৰ 1250 টকাৰ আশাত কি কৰিছে, সাবটি ধৰি পেলাই চুমা চুমলি খাইছে, আপোনালোকে দেখিছে। তাৰ মাজতে এটা যে সেইটো পিঁয়াজৰ মালা পিন্ধি যে এসময়ত কংগ্ৰেছত একদম বিজয়া চক্ৰৱৰ্তীৰ লগত হেৰি কৰিছিলে, কি বুলি কয়, পিঁয়াজৰ মালা পিন্ধি চিলিণ্ডাৰ কান্ধত লৈ গৰু গাড়ীত লৈ পেলাই যে ঘূৰি ফুৰিছিলে, সেই প্ৰশান্ত ফুকন। সেই প্ৰশান্ত ফুকন বোলাতেওনো কোন মাইকীক সেইজনী চুমা খালে। মই কিন্তু প্ৰথমতে কি ভাবিছিলোঁ, বোলো ঘৈণীয়েকো চাগে প্ৰচাৰত আহিছে সেইকাৰণে চাগে চুমা খাইছে। তাৰপিছতহে দেখিলোঁ দেখোন এইজনে বেলেগ মাইকীকহে খাইছে। এতিয়া কথাটো হ'ল কি, যিসকলে এইবিলাক যে
পালি নেতা চামোচা কি চামচা সেই চামচাবিলাকে যে অখিল গগৈক চুমা বাবা কয় এতিয়া এইবিলাকে কি ক'ব যিবিলাক বিজেপি মাইকীয়ে মুখ্যমন্ত্ৰীক চুমা খাবলৈ গৈছে সেই চুমা বাবানীহঁতক কি বুলি নাম দিব আৰু লগতে এইজন প্ৰশান্ত ফুকনক আপোনালোকে কি বুলি নাম দিব বাৰু অখিল গগৈয়ে চুমা খাইছিলে কেতিয়া বিপদৰ সময়ত চুমা খোৱাও নহয় সেইটো চুমা খোৱা দেখাইছিলে মানুহজনীয়ে যেতিয়া সাৱটি ধৰিছিলেহি তেতিয়া অখিল গগৈয়ে ধৰিছে হয় কিন্তু তেওঁতো তেনেকৈ মানুহৰ আগত চুমা খাবলৈ যোৱা নাই সেইটো তেওঁলোকে নিজে নিজে অভদ্ৰ কিছুমানে বনাই পেলাই দি একদম চুমা বাবা ঠিকেই আছে বাৰু চুমা বাবা এতিয়া তোমালোকৰ এইবিলাক কি বাবা কি পোকৰ বাবা নেকি পোকৰ বাবা বুলিয়ে ক'ব লাগিব চুমা বাবা পোকৰ বাবা আৰু কিবা বাবা তোমালোকে দেখোন উলংগ হৈ পেলাই দেখোন নাচি বাগিও একেবাৰে য'তে ত'তে দেখোন একেবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে তেনেকুৱা বেলেগৰ জানো ভাইৰেল হৈছে বেলেগৰ দলৰ কিবা ভাইৰেল হৈছে নেকি নিশ্চয় নাই হোৱা গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সৰু কৰিবলৈ চাইছোঁ আৰু মানে কি ক'ব আৰু মানে ক'বলৈ কিছুমান কথা মনো যায় কিন্তু কিছুমান কথা ক'বলৈ মনো নাযায় এইবিলাককে দেখি শুনি আচলতে এইটোৱে প্ৰদ্যুৎ বৰদলৈ বোলাটোৱে দুদিনতে ঘৰৰ অমতত আহিলে তেওঁ বিজেপি দলত আৰু মুখ্যমন্ত্ৰীও চাগে কিবা আশ্বাস দিছে বুলিবা তই বিয়াখন পাতিয়েই ল'বি তেনেকুৱা চাগে নহয় জানো কিন্তু হাজাৰ হেৰি হ'লেও ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ এই মানে তেনেকুৱা লুতুৰা স্বভাৱটো নাই দেই সঁচা কথাটোতো সদায় মাতিবই লাগিব সঁচাটো সঁচাই নহয় জানো আৰু মিছাটোতো আৰু আপোনালোকে জানেই একদম ফালি দিম গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া গতিকে মানে লোকক কথাটো কোৱাৰ আগত এই প্ৰদ্যুৎ বৰদলৈ যে দুদিনতে আহি পেলাই যে কংগ্ৰেছৰ আমুক বেমাৰ তামুক বেমাৰ তেনেকৈ যে কৈছে তাৰ আগতে তেওঁ কি বেমাৰ তেওঁতো নিশ্চয় এইটো মাইকী বেমাৰ মাইকী বলীয়া বেমাৰ হয়নে নহয় কংগ্ৰেছ মানুহখিনি বাৰু ঠিকেই আছে তেওঁলোকক কিবা সেইটো কি বেমাৰৰ নাম দিছে সেইটো তেওঁ জানে কিন্তু তেওঁ আছে মাইকী বলীয়া বেমাৰ আৰু মাইকী বলীয়া বেমাৰৰ কাৰণেই তেওঁ এইটো দলত আহিছে আহি পেলাই তেওঁ কি কৰিব এতিয়া ইলেকশ্যনৰ পিছতে বিবাহ হ'ব যদি নিউজটো মিছা হয় সেইটো বেলেগ কথা তেওঁ সেইটোত প্ৰত্যুত্তৰ দিয়ক যে এইটো ফেক নিউজ কিন্তু তেওঁটোতো দিয়া নাই আৰু মই আজি পুৱাই নহয় সেইটো মই আজি 2-3 দিন হৈছে কিন্তু কিছুমান অসুবিধাৰ কাৰণে মই সেই ভিডিঅ'টো বনোৱা নাছিলোঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই